এইমাত্ৰ যে মিটিংখন দেখি আহিলোঁ সেইখনেই JFMC নেকি? আমাৰ স্থানীয় সৰু গোটসমূহৰ দৰেই প্ৰত্যেক JFMC বা EDCৰ এটা গঠন প্ৰক্ৰিয়া থাকে। ইয়াৰ দুটা ভাগ থাকে, সাধাৰণ গোট আৰু কাৰ্যবাহী সমিতি। তেওঁলোকে কি কৰে? কাৰ্যবাহী সমিতিয়ে কাম কাজসমূহ ৰূপায়ণ কৰে। এই সমিতিত এগৰাকী সভাপতি, উপসভাপতি, সদস্য সচিব, কোষাধ্যক্ষ, 10 গৰাকী অন্যান্য সদস্য আৰু এজন অনুশাসনিক সদস্য থাকে। আৰু কি জানেনে, ইয়াৰে 33% আসন মহিলাৰ বাবে সংৰক্ষিত। সুন্দৰ। আৰু সাধাৰণ গোট মানে? ইয়াত প্ৰত্যেক পৰিয়ালৰ পৰা এজন জ্যেষ্ঠ লোক থাকে। তেওঁ পুৰুষ বা মহিলা যিকোনো হ'ব পাৰে। তেওঁলোক সকলোৱে লগ লাগি এটা ডাঙৰ গোট গঠন কৰে আৰু এগৰাকী সভাপতি বাছনি কৰে। তাৰ মানে ইয়াত সকলোৱে লগ লাগি সমজুৱাকৈ সিদ্ধান্ত গ্ৰহণ কৰাৰো সুবিধা আছে আৰু প্ৰত্যেকৰে মাত মতাৰো অধিকাৰ আছে। হয়। এনেদৰে APFBCয়ে স্থানীয় ৰাইজক সবলীকৰণ কৰি বনাঞ্চল ৰক্ষাৰ কামত নিয়োজিত কৰে আৰু বিভিন্ন ধৰণৰ সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰি APFBCয়ে স্থানীয় ৰাইজক বন সংৰক্ষণৰ গুৰুত্ব আৰু সংৰক্ষণ প্ৰক্ৰিয়াৰ প্ৰয়োজনীয় পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। তেওঁলোকক ক্ষুদ্ৰ পৰিকল্পনা যুগুত কৰাৰ কৌশল শিকোৱা হয়, যাৰ ফলত তেওঁলোকে বনজ সম্পদসমূহৰ সামূহিক পৰিকল্পনা প্ৰস্তুত কৰিব পাৰে। ইয়াৰ উপৰিও EPA অৰ্থাৎ এণ্টি পইণ্ট এক্টিভিটিছৰ সহায়ত সংৰক্ষণমূলক কাম কাজ কাৰ্যকৰী কৰিবলৈ সা-সঁজুলি আৰু প্ৰশিক্ষণ আদিও লাভ কৰে। ইয়ে নিশ্চিত কৰে যে লগা হ'লে সেয়া বনাঞ্চলৰ সুৰক্ষিত কৰাই হওক বা ইয়াৰ লাভালাভ আহৰণতেই হওক, সকলোতে বনাঞ্চলবাসীৰ ভূমিকা থাকে।